নিয়তিৰ খেলা কামপুৰত মৃত যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ এই যে কলা চোলা পিন্ধা যুৱকজন দেখিছে 5 মাহ পূৰ্বে এওঁৰে মৃত্যু ঘটিছিল নাম জ্যোতিপ্ৰসাদ বৰা এতিয়াহে তলমূৰ ওপৰ কৰাৰ সাহস নাই আসলতে তেওঁ আত্মহত্যা কৰাৰ অভিনয় কৰিছিল যোৱা 6 জুলাইত কপিলী নদীৰ পাৰত এৰি গৈছিল সুইসাইড নোট এৰি গৈছিল এখন স্কুটি আৰু এটা শাৰ্ট এই যুৱকজনে মৰাৰ অভিনয় কৰাৰো আন এটা কাৰণ আছে হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড খাটিছিল 20 দিনৰ ছুটিত ঘৰলৈ আহিছিল তেতিয়াই বিচাৰি উলিয়ালে বুদ্ধি কৰিলে মৰাৰ অভিনয় তেখেতে যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল নগাঁও কাৰাগাৰত মৰাৰ পিছত এই সংক্ৰান্তত আমি তদন্ত অব্যাহত ৰাখিছিলোঁ কপিলী নদীতো আমি আমাৰ এজিআই বাহিনীৰ থ্ৰুদি আমি তেখেতৰ বডি বিচাৰি বহুতো বিচাৰ প্ৰচাৰ কৰিছিলোঁ আমাৰ ধাৰণা হৈছিল যে তেখেতে সুইচাইড কৰা নাই তেখেতে জেল হাজতৰ পৰা হাত সাৰিবৰ কাৰণে এনে এটা পৰিকল্পনা কৰি তেখেতে পলাতক হৈ আছিল আমি ইমান দিনে তেখেতক প্ৰাপ্ত কৰিবৰ কাৰণে তদন্ত অব্যাহত ৰাখিছিলোঁ চোৰাংচোৱা নিয়োগ কৰিছিলোঁ কালি এক বিশেষ খবৰ ভিত্তিত আমি জানিব পাৰিছিলোঁ যে সেই জ্যোতিপ্ৰসাদ নামৰ বৰাজন ৰহা থানাৰ অন্তৰ্গত ফুলগুৰি অঞ্চলত দেখা পোৱা গৈছে সেই খবৰৰ ভিত্তিত আমি আমাৰ আৰক্ষী দল কামপুৰ থানাত গৈ আমি মহগড় গাঁৱত এঘৰ মানুহৰ ঘৰত উপস্থিত হৈ তালাচী কৰি এই পলাতক কনভিকজন জ্যোতিপ্ৰসাদ বৰাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি নিশ্চিত হয় যুৱকজন প্ৰকৃততে আত্মহত্যা কৰা নাই গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰে জ্যোতিপ্ৰসাদ বৰাক কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ